পেট্ৰল ডিপোৰ সন্মুখতে হ'ল এই জেব্ৰা ক্ৰচিং ইয়াতে আছে জেব্ৰা ক্ৰচিঙৰ ওচৰতে মানে বৰ দুখজনক ঘটনা মানে বৰ দুখ লগা বিষয় 4জনকৈ মানে বৰ গুৰুতৰভাৱে আহত হৈছে এজনক বচাবলৈ গৈ একচুৱেলি মানে সেই মৰ্মান্তিক ঘটনাটো সন্মুখীন হ'বলগীয়া হ'ল আজি এই ঘূল চক্ৰ নথকাৰ কাৰণে আজি প্ৰব্লেমটো হৈছে একচুৱেলি আজি যদি নতুবা যদি স্পীড ব্ৰেকাৰো যদি থাকাহেঁতেন দেৰগাঁও যি ধৰণে আছে স্পীড ব্ৰেকাৰ হাইৱেৰ ওপৰত ঠিক তেনেধৰণে বাদুলিপাৰ টাউন এৰিয়া হয় মানে টাউন এৰিয়া হয় কিন্তু তথাপিও ইয়াত মানে স্পীড ব্ৰেকাৰ হোৱাটো খুব জৰুৰী হয় মানে কাৰণ টাউন এৰিয়াত মানুহ সচৰাচৰ ইপাৰ সিপাৰ হ'বই আৰু হয়েনো আৰু ইয়াতে যিখিনি গাড়ী মানে হাইৱেত চলে যিটো দ্ৰুত গতিত আহে মানে ভাবিব নোৱাৰা মানে ইয়াত কোনোবা এজন ব্যক্তি যদি পাৰ হ'বও বিচাৰে কিন্তু সেই গাড়ীখন কেতিয়াও শ্ল' কৰি নিদিয়ে জেব্ৰা ক্ৰচিঙৰ ওচৰত একচুৱেলি তেওঁলোকে বেনাৰ ফ্ল' নকৰে জেব্ৰা ক্ৰচিঙৰ যিটো ছিগনেল সেই ছিগনেলটো ফ্ল' নকৰে ড্ৰাইভাৰসকলে হয়তো আজিকালি বহুত ড্ৰাইভাৰ নতুনকৈ ধৰি লওক গাড়ী চলাবলৈ লৈছে আৰু সেইটো আমি সবিশেষ নাজানো আমি মুঠতে চূৰ্ণ বিচূৰ্ণ হৈছে বহুত মানে অৱস্থাটো বেয়াই গাড়ী মানে মানুহখিনিও গুৰুতৰভাৱে আহত হৈছে কিন্তু এতিয়া এজনটো মানে অৱস্থা খুবেই সংকটজনক কিন্তু তথাপিও 10 দুজন শিশু আৰু তিনিজন ডাঙৰ আছিলে 5জন আছিলে টোটেল এলটো মেবি এলটো হয় সপ্তাহত 2-3টাকৈ এক্সিডেণ্ট বালিপাৰাত হ'বলৈ গৈ আছে আৰু আজি কিছুদিনৰ আগত আমি আজি 4-5 দিনৰ আগত সজাগতা হ'ব পাতিছিলোঁ যদিও আচলতে ইয়াত বহুতো মানে ডিফেক্ট থাকি গৈছে 4 লেন যদিও হ'ল আচলতে আমি ইয়াত অভাৰব্ৰিজৰ আচলতে প্ৰয়োজন আছিলে য'ত অভাৰব্ৰিজ প্ৰয়োজন তাত কিন্তু অভাৰব্ৰিজ দিয়া নাই য'ত অভাৰব্ৰিজৰ প্ৰয়োজন নাছিলে তাত অভাৰব্ৰিজ দিছে আচলতে এতিয়া স্পীড ব্ৰেকাৰ আচলতে ইয়াত লাগিছিলে যদিও জেব্ৰা ক্ৰচিং দিলে স্পীড ব্ৰেকাৰ নাই যিহেতু আপোনালোকে দেখিব যে দেৰগাঁও বা হওক দেৰগাঁও যোৰহাট এইবিলাকত স্পীড ব্ৰেকাৰ যেনেধৰণে দিছে কিন্তু আজি ইয়াত স্পীড ব্ৰেকাৰো নাই আৰু য'ত নেকি ইমান এটা মানে জনবহুল এডোখৰ জেগা য'ত নেকি বজাৰ সমাৰৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে আজি আচলতে ইয়াত এডোখৰ আমাৰ অভাৰব্ৰিজৰ প্ৰয়োজন আছিলে আৰু এতিয়া এই 10 মিনিট হোৱা নাই আপোনালোকে নিশ্চয় দেখিছেই এই দুৰ্ঘটনাটো আজি কেনেধৰণে আচলতে পল্টি মাৰি আহি এটা পৰিয়াল আমি ভাবিছোঁ আমি সোধা নাই তেখেতসকল আচলতে ক'ৰ পৰা আহিছিলে কিন্তু এটা পৰিয়ালেই হ'ব 3জন জ্যেষ্ঠ ব্যক্তি আৰু 2টি শিশু খুব গুৰুত্বভাৱে হৈছে অসুস্থ হৈছে তেখেতক বৰ্তমান সময়ত চিকিৎসালয় প্ৰেৰণ কৰা হৈছে 108ত এজন ব্যক্তি আচলতে সেই ব্যক্তিজনো আচলতে এজন ব্যক্তি তেওঁ আচলতে মানসিক বিকাৰগ্ৰস্ত তেখেতক বচাবলৈ গৈ আচলতে এই গোটেই ঘটনাটো ঘটিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221